অসম বিধানসভা নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ওলালে আৰু আজি ফলাফল বহুতে কৈ আছিলে যে আপোনাৰ সমীক্ষা মিলা নাই, আপুনি একক সংখ্যাগৰিষ্ঠ দল কোনো নাপায় বুলি কৈছিলে। গতিকে সেইকাৰণে মই এতিয়া এই ভিডিঅ'টো বনাই আপোনালোকৰ ওচৰলৈ আহিছো আৰু আপোনালোকক জনাব বিচাৰিছো যে আমি সমগ্ৰ অসমৰ এইবাৰ যিহেতু এটা ফেজত নিৰ্বাচন অনুষ্ঠিত হৈছিলে, তথাপিও আমাৰ ডাঙৰ দলে আমি গোটেই সমগ্ৰ অসমত আমি সাৰ্ভে চলাইছিলো আৰু তাৰ পৰা আপোনালোকক আমি অতি গৌৰৱেৰে জনাব বা অতি সুখেৰে আপোনালোকক জনাব বিচাৰিছো যে আমি যি 126টা সমষ্টিৰ আমি সমীক্ষা দাঙি ধৰিছিলো, তাৰ ভিতৰত 106টা সমষ্টি আমাৰ একেবাৰে 100% সঠিক প্ৰমাণিত হৈছে। গতিকে আমি 126 নম্বৰৰ যদি আমি কুৱেশ্যন পেপাৰ আমি কৰিছিলো, তেতিয়াহ'লে 106 নম্বৰ পাইছো যদিও আমি আমাৰ দলটোৱে ষ্টাৰ মাৰ্ক পাইছো। 106টা সমষ্টি আমাৰ সঠিক আৰু শুদ্ধ প্ৰমাণিত হৈছে। গতিকে প্ৰথমতে মই ক'ব বিচাৰিছো বৰাক উপত্যকাৰ কথা, কাৰণ কিয় বৰাক উপত্যকাত যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ কিয় বহুতৰে সময় নাথাকিব আকৌ পুৰণা মোৰ ভিডিঅ' চাবলৈ। গতিকে মই এটা এটাকে আপোনালোকৰ সকলোখিনি কথা মই জনাম। বৰাক উপত্যকাত যি মই 13টা সমষ্টি কৈছিলো গোটেই 100% মিলিছে। আমি কৈছিলো যে কৃষ্ণেন্দু পাল জিকিব, বিজয় মালাকাৰ জিকিব, আমিনুল ৰছিদ চৌধুৰী জিকিব, জাকাৰিয়া পান্না আহমেদ জিকিব, আমি কৈছিলো যে ৰাহুল ৰয় নিজিকে, তাত মিলন দাস জিকিব, আমি কৈছিলো জুবেৰ আনম জিকিব, আমি কৈছিলো কিশোৰ নাথ জিকিব, কমলক্ষ জিকিব বুলি কৈছিলো, ৰাজদীপ গোৱালা জিকিব বুলি কৈছিলো, ৰাজদীপ ৰয় জিকিব বুলি কৈছিলো আৰু ঠিক তেনেধৰণে কৌশিক ৰায় জিকিব বুলি কৈছিলো। আমি কৈছিলো ধলাই সমষ্টিখন বিজেপিয়ে জিকিব আৰু সোণাইত কৰিমুদ্দিন বৰভূঞা হাৰি তাত আমিনুল হক লস্কৰ জিকিব। গতিকে 100ৰ ভিতৰত 100% ইমান ভৱিষ্যতবাণী বা ইমান সমীক্ষা একজেক্টলি কোনো আজিলৈকে ক'ব পৰা নাই। আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াও জানে, যেতিয়া পাহাৰৰ ডিমা হাছাও ইলেকশ্যন হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোলৈকে হোৱাটছআপ কৰিছিলে যে বিপুল আউট অফ 28 আমি কিমান পাম। মই 25 বুলি কৈছিলো। তেতিয়া 3খন আসন আপোনালোকে নাপায় বুলি কৈছিলো। সেই 3খন আসনে বিজেপিয়ে পোৱা নাছিলে আৰু 25খন আসন পাইছিলে। বা ঠিক তেনেধৰণে লাষ্ট যেতিয়া ডিফুত যিটো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন হৈছিল, তাত 26খনৰ 26খন পাব বুলি আমি আগতীয়াকৈ কৈছিলো আৰু সেই 26খনে পাইছিলে। গতিকে এইবাৰ 106খন আসন আমাৰ হিচাপ মিলিছে। এতিয়া যিখিনি বৰাক উপত্যকাৰ, মই যদি মিছা কথা কৈছো, বৰাক উপত্যকাৰ যিসকল মোৰ বন্ধু আছে তেওঁলোকে কমেণ্ট কৰিব যে মই কোৱা ধৰণে সঠিক প্ৰমাণিত হৈছে নে নাই। সেইটো মই বৰাক উপত্যকাত থলো। পাহাৰৰ আমি 6টা সমষ্টিৰ ভিতৰত 4টো দিছিলো। গতিকে 2খন আসন আমি হাৰিলো। তাত যিহেতু 6ৰ ভিতৰত 6 হ'ল, গতিকে সেইটো মই আপোনালোকক জনাই থলো। বাকী 4খন কিন্তু আমি বিজেপিক দিছিলো, 4খন বিজেপিয়ে জিকিছে। এতিয়া আমি আহো ধুবুৰী লোকসভাত আৰু লগতে পশ্চিম গোৱালপাৰাত আমি 14খন আসনৰ কথা কৈছিলো। আটাইকেইখন আসন আমাৰ 100% সঠিক প্ৰমাণিত হৈছে। যেনেকে মানকাছাৰত বাপি জিকিছে বা জলেশ্বৰত আফতাবুদ্দিন মোল্লা জিকিছে, A.K. ৰছিদ আলম জিকিছে বা ঠিক তেনেধৰণে পশ্চিম গোৱালপাৰাত বিজেপি জিকিব বুলি কৈছিলো। আৰু তাৰপিছত আমি কৈছিলো যে মন্দিয়াত চেয়াৰমেন আৰু আব্দুল খালেকৰ ফাইট চলি আছে, চেঙাত আব্দুল ৰহিম আহমেদ জিকিব বুলি কৈছিলো, সিজন গ্ৰামত নুৰুল হক জিকিব বুলি কৈছিলো বা আমি ঠিক তেনেধৰণে তাতে আমি অভয়পুৰীতো সোমাই দিছিলো, যদিও বৰপেটা সেইটো ভূপেন ৰায় মিলিছে। তাৰপিছত আমি কৈছিলো বিলাসীপাৰাটো আমাৰ মিলা নাই, বিলাসীপাৰাটো আমি কংগ্ৰেছক দিছিলো। তাৰপিছত গৌৰীপুৰৰ আমি মিলিছে সুভান আলী চৰকাৰ, তাৰপিছত বেবী বেগম মিলিছে, গোলকগঞ্জত আমাৰ অশ্বিনী ৰায় চৰকাৰ মিলিছে। গতিকে সেই 14টাৰ এটা মিলা নাই। গতিকে তাতে আপুনি 99.9%ই দিয়ক। তাৰপিছত আমি আহিছিলো যে বৰপেটা লোকসভাত আমি কৈছিলো যে দীপ্তিময় চৌধুৰী জিকিব, আমি ভূপেন ৰায় জিকিব বুলি কৈছিলো। বৰপেটাখন আমি ইণ্ডিপেণ্ডেণ্টক দিছিলো, সেইটো আমাৰ অকণমান ভুল হৈ থাকিলে। সৰভোগখন আমাৰ মিলা নাছিলে। তাৰপিছত আমাৰ বজালীখন মিলা নাই। বাকী আমি চন্দ্ৰমোহন পাটোৱাৰী জিকিব বুলি কৈছিলো, জয়ন্ত মল্ল বৰুৱা জিকিব বুলি কৈছিলো, নাৰায়ণ ডেকা জিকিব বুলি কৈছিলো। গতিকে হাজোত আমি কৈছিলো যে 50-55। গতিকে এই আটাইবোৰ সমষ্টি মাত্ৰ 3টাক বাদ দি, গতিকে ইয়াতো আপুনি প্ৰায় 98% আমাৰ সঠিক প্ৰমাণিত হৈছে। তাৰপিছত আমি আহিছিলো উত্তৰ অসমৰ ভিডিঅ' বনাইছিলো। তাত আমি একেবাৰে ভুৱন পেগু জিকিব বুলি কৈছিলো, ৰণোজ পেগু জিকিব বুলি কৈছিলো, নৱদলে জিকিব বুলি কৈছিলো, মানৱ ডেকা জিকিব বুলি কৈছিলো, ডাক্তৰ জয়প্ৰকাশ জিকিব বুলি কৈছিলো, ভূপেন বৰা জিকিব বুলি কৈছিলো। তাৰপিছত আমি কৈছিলো বিহালী চিটটো জিকিব বিজেপিয়ে। তাৰপিছত আমি কৈছিলো গহপুৰ চিটটো জিকিব। আমি কৈছিলো নদুৱাৰত ফাইট আছে, কিন্তু নদুৱাৰত বিজেপি জিকিব বুলি কৈছিলো। আমি কৃষ্ণকমল তাতিয়া ৰাঙাপাৰাত জিকিব বুলি কৈছিলো, অশোক সিংঘাল জিকিব বুলি কৈছিলো আৰু অগপ জিকিব বুলি কৈছিলো আমি তেজপুৰত। খালি আমাৰ মিলা নাছিলে বৰচলা আসনখন আৰু বিশ্বনাথ আসনখন। গতিকে তাৰপিছত আমি উজনি অসমত আমি কিছু আমাৰ সমীক্ষাই আমি নিমিলিলে, যেনেকে ধৰক গৌৰৱ গগৈ নিমিলিলে, প্ৰাণ কুৰ্মী নিমিলিলে, দেৱব্ৰত শইকীয়া নিমিলিলে, তিয়কখন নিমিলিলে বা দুলীয়াজানখন নিমিলিলে, তিনচুকীয়াখন নিমিলিলে। আমি আচলতে তাতেই আমাৰ গোটেই খেলি মেলিটো লাগি গ'ল। আমি আচলতে উজনি অসমৰ সমীক্ষা আৰু আমি তাৰপিছত আমি এটা সমীক্ষা দিছিলো, সেইটোত কৈছিলো যে আমাৰ দেৰগাঁও মিলিছে, আমি বিজেপিক দিছিলো। তাৰপিছত অজন্তা নেওগক দিছিলো, খুমটাই আমি বিজেপিক দিছিলো, সৰুপথাৰ বিজেপিক দিছিলো, বোকাখাতখন অগপক দিছিলো, কলিয়াবৰ অগপক দিছিলো, তানজিল হুছেইনক জিকিব
বুলি কৈছিলো, নুৰুল হুদা জিকিব বুলি কৈছিলো, আমি কৈছিলো যে জিতু গোস্বামী জিকিব, আমি ৰূপক শৰ্মা জিকিব বুলি কৈছিলো, আমি কৈছিলো আজমল জিকিব, আমি কৈছিলো শিলাদিত্য জিকিব। আমি এখন মিলা নাই লামডিংখন, তাৰ পিছৰ ওচৰত আমাৰ ৰহাখন মিলা নাছিলে, কিন্তু আমি লাহৰীঘাট আমাৰ মিলিছে, আসিফ নজৰ আমাৰ ঢিংখন মিলিছে, তাৰপিছত আমি আহি জাগিৰোড মিলিছে, বা জাগিৰোডৰ পিছত আমাৰ মৰিগাঁও মিলিছে বা ডিমৰীয়া মিলিছে। দিছপুৰখন মিলা নাই, কিন্তু আমাৰ চেণ্ট্ৰেল গুৱাহাটী আৰু নিউ গুৱাহাটী মিলিছে, জালুকবাৰী মিলিছে, পলাকবাৰী মিলিছে, চমৰীয়া মিলিছে, আৰু ঠিক তেনেধৰণে আমাৰ কমলপুৰ আসনখন আমি শেষৰটোত আমি বিটিছি গোটেইখিনিয়ে মিলিছে, দুই এটা ইফাল সিফাল হৈছে। গতিকে আমি 20টা চিটৰ আমি সঠিকভাৱে আমি আপোনালোকক ক'ব নোৱাৰিলো, বাকী আমি 106টা সমষ্টি আমি একেবাৰে সঠিকভাৱে কৈছো। গতিকে এই মুহূৰ্তত আপোনালোকে দায়িত্ব ধৰিব নালাগে। আৰু এটা কথা হয়, আপোনালোকে এইকেইটা দিন মোক আমাৰ দলটোক পূৰ্ণ সমৰ্থন জনাইছিলে, আৰু যাৰ বাবে কোনো বেয়া কমেণ্ট কৰা নাই, সকলোৱে আমাক আদৰি লৈছিলে। আমাৰ এটা ভিডিঅ'ৰ কাৰণে সকলোৱে 4 ঘণ্টা 5 ঘণ্টাকৈ অপেক্ষা কৰিছিলে, আৰু আমি যথেষ্টখিনি আমাৰ যদি উজনি অসমৰ সেই আসনবিলাকত আচলতে এইবাৰ এটা ফেজতে ইলেকশ্যন হৈ যোৱাৰ কাৰণে আমি বিভিন্ন ঠাইত আৰু অলপ বেছি যদি 2-3টা ফেজত নিশ্চিত হলহেঁতেন, তেতিয়াহ'লে আৰু ওচৰলৈ যাব পাৰিলোহেঁতেন। 126টা ক'ব পাৰিলেতো মই বাবাৰ লগতে কৈলাশতে থাকিব পাৰিলো হয়। সেইটোতো 126টাই কৈ দিয়াটোতো বাৰু সম্ভৱ নহয়, তথাপিও 106টালৈকে যেতিয়া আমি যাব পাৰিছো, গতিকে আপোনালোকে বেয়া পাব নালাগে। ইয়াৰ পিছতো আমি আৰু এনেধৰণৰ ৰাজনীতি আমি খবৰ দি থাকিম, কাৰণ আমি এটা বস্তু চাইছিলো যে আমি 1983 চনত তেতিয়া এনেধৰণৰ বিশাল চিট পাইছিলে, তেতিয়া অবৈধ নিৰ্বাচন আছিলে। তাৰপিছতো 85 চনতো পাব পৰা নাছিলে, 91ত পাব পৰা নাই, আকৌ 96ত পাব পৰা নাই, 2001ত পাব পৰা নাই, একক সংখ্যাগৰিষ্ঠ বা এবছলিউট মেজৰিটি, 6ত পাব পৰা নাই, হয় 11ত পাইছিলে 78, তাৰপিছত আকৌ 16ত পাব পৰা নাই, 21ত পাব পৰা নাই। গতিকে ইমানকেইটা নিৰ্বাচনত যেতিয়া 64 মেজিক নাম্বাৰ টাচ কৰিব পৰা নাছিলে, গতিকে এইবাৰ আমি সেই উজনি অসমৰ আৰু দিছপুৰ আসনখন, বা আমি সেই বৰচলা আসনখন বা বিশ্বনাথৰ আসনখন বা সৰভোগৰ আসনখন বা লামডিঙৰ আসনখন, এনেধৰণে আমি যি 20খন ফেইল কৰিলো, এই 20খন আসন আমি কংগ্ৰেছৰ ফালে দিওঁতে, বা আমি কিছু যিটো তেওঁলোকে আৰু কিছু অসম গণ পৰিষদে বেছিকে পালে, তেওঁলোকক আমি 6খন ধৰিছিলো। গতিকে সেইখিনি খেলি মেলি হ'ল কাৰণে কংগ্ৰেছক আমাৰ 44, 45, 46 ধৰা হৈছিলে, যাৰ কাৰণে তেওঁলোকে 19-20 পালে। গতিকে কিন্তু এটা কথা আপোনালোকে, আৰু এটা কথা মোক আমাৰ দলটোক আপোনালোকে ক'ব লাগিব যে আজমলৰ পাৰ্টিক আমি 2খন আসন জিকিব বুলি কৈছিলো, 2খন আসনে জিকিলে। এখন আমি 3খন ফাইট হৈছে বুলি কৈছিলো, যে বিনাকান্দিত ফাইট হৈছে, তাৰপিছত সৃজন গ্ৰামত আৰু দলগাঁৱত, হয় শেষ মুহূৰ্তত মুজিবুৰ ৰহমান দলগাঁৱৰ পৰা জিকিলে আৰু আজমল জিকিলে বিনাকান্দিৰ পৰা। গতিকে সেইটো 200 খাটাং হৈ গ'ল। আমি অসম গণ পৰিষদক 6খন-7খন দিছিলো, তাত 10খন হ'ল, আৰু আমি 8খন BPF-ক দিছিলো, সেইখন 10খন হ'ল। গতিকে এই 106খনলৈকে আমাৰ মিলিছে। যিয়ে নহওক, আপোনালোকে ইমান আমাক সঁহাৰি দিলে, আমাৰ লগত থাকিলে, গতিকে ইয়াৰ পিছতো আপোনালোকক আৰু ভিডিঅ' বনাম। এতিয়া তিৱা কাউন্সিলৰ ইলেকশ্যন আহি আছে, বা এতিয়া মন্ত্ৰী পদবী কোনে কেনেকে পাব, কিবা যদি খবৰ পাওঁ আপোনালোকক জনাই থাকিম। তাৰপিছত আকৌ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন বাৰু 29ত আছে, তাৰ আগত কাৰ্বি আংলঙৰ আছে। এনেধৰণে এটাৰ পিছত এটা নিৰ্বাচন আহি থাকিব। ৰাভা হাছং স্বায়ত্ত পৰিষদ আহিব, BTC আহিব, তাৰপিছত আকৌ লোকসভা আহিবলৈ হ'ব। গতিকে আমি যিটো ৰাজনীতি ভাল পাওঁ, আমি মাত্ৰ যেতিয়া মোৰ 5 বছৰ বয়স আছিল, তেতিয়াৰ পৰা ৰাজনীতি আমি একেবাৰে ৰাজনীতিৰ ভিতৰত সোমাই আমি নিজেই কোনো দলীয় ৰাজনীতি নকৰাকৈ আমি খুব ভাল ধৰণে আমি পুংখানুপুংখভাৱে আমি শাসক বিৰোধী সকলো নেতাকৰ্মীৰ লগত আমি আলোচনা বিলোচনাৰে আমি সমিল মিলৰ মাজেৰে চলি আমি সকলোখিনি তথ্য আহৰণ কৰোঁ। গতিকে আপোনালোকক এইখিনি খবৰ জনালো। আপোনালোকে কোনো মোক বেয়া পাব নালাগে, আমাৰ দলটোক বেয়া পাব নালাগে। যথেষ্ট কষ্ট কৰিছিলে। মই আমাৰ এক্সিডেণ্টবিলাক আপোনালোকক কৈছিলো নহয়, যে কেতিয়াবা টায়াৰ পামচাৰ হৈছিলে, কেতিয়াবা ৰেডিয়েটৰ ফাটি গৈছিলে, গতিকে কেতিয়াবা খাবলৈ পোৱা নাছিলো, কেতিয়াবা নিশা গাড়ীতে থাকিবলগীয়া হৈছিলে। গতিকে একমাত্ৰ অসমৰ ৰাইজৰ বাবে কোনো স্বাৰ্থ নোহোৱাকৈ আমি এইখিনি কৰিছিলো। আৰু এটা কথা মই ভিডিঅ'ৰ মাজতে কৈছিলো যে কংগ্ৰেছৰ কোনো অৰ্গেনাইজেশ্যন নাই কাৰণে আজি কংগ্ৰেছৰ এই দশা হৈছে। গতিকে এইবাৰৰ নিৰ্বাচনটো অলপ ব্যতিক্ৰম নিৰ্বাচন আছিল। ইয়াত জেনজিৰ ভোটৰ কথা আছিলে, বা ইয়াত অৰুণোদয় স্কিমৰ কথা আছিলে, ইয়াত লাখপতি বাইদেউৰ কথা আছিলে, বা ইয়াত নিযুত মইনাৰ কথা আছিলে, আৰু অন্যান্য ধৰণে জাষ্টিছ জুবিনৰ কথা আছিল বুলি কৈছিলে, বা বিৰোধীয়ে ইয়াতে তেওঁলোকে বহু পলমকৈ মিত্ৰতা কৰিছিলে ইত্যাদি বিভিন্ন কথাত। যিয়ে নহওক, নিৰ্বাচনটো খুব সুকলমে গ'ল, ফলাফল ওলালে। 126 জন নতুন বিধায়ক হ'ল। আমি সাহসীয় দলৰ বিধায়কসকল নতুনকৈ তেওঁলোক মন্ত্ৰী হ'ব, আৰু বিৰোধীৰ যি বিধায়কসকল জয় হৈছে, বা AIDFৰ বিধায়কসকল জয় হৈছে, TMCৰ পৰা শ্বেৰমান আলী আহমেদ জয় হৈছে, আমি সকলোকে আমাৰ টিমৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছো। অসমৰ কাৰণে সকলোৱে কাম কৰি যাওক, কোনো হাইকাজিয়া কৰিব নালাগে, আৰু সকলোৱে ইয়াত সমিল মিলেৰে চলক। আৰু আমাকো আমি একজেক্ট আপোনালোকক খবৰ 126ৰ ভিতৰত 126 দিব নোৱাৰিলো, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আমি 126ৰ ভিতৰত 106খন আসন দিছিলো, আৰু যদি কংগ্ৰেছে হিন্দু আপাৰ আছামত বা নৰ্থত যদি সেইখিনি আসন পালেহেঁতেন, তেতিয়াহ'লে আমাৰ সমীক্ষাই একদম 100% সম্পূৰ্ণ হ'লহেঁতেন। সেইখিনি আসনত তেওঁলোকে ফেইল কৰাৰ কাৰণে
গতিকে তথাপিও আমি আমাৰ যিটো আপোনালোকক সঠিক খবৰটো দিব নোৱাৰিলো তাৰ কাৰণে আমি মানি লৈছো আমি ৰাইজৰ মেণ্ডেট ৰাইজেই যিহেতু ৰজা গতিকে আপোনালোকৰ ওচৰত আমি এনেধৰণে থাকিম আপোনালোকে একো বেয়া নাপাব কাৰণ আপোনালোকৰ যিখিনি সমৰ্থন আমি সাংঘাতিক ধৰণৰ ভাল লাগিছে সকলোৱে মোক খেলৰ ক্ষেত্ৰতো জানে এতিয়া মই জাপানলৈ গৈ আছো এছিয়ান গেমছত তাৰপিছত কমনৱেলথ গেমছৰ মই গ্লাছগোলৈকে মোক আমন্ত্ৰণ লাভ কৰিছো বা তাৰপিছত ফিলাডেলফিয়াৰ মই ফিফা ৱৰ্ল্ড কাপলৈও আমন্ত্ৰণ লাভ কৰিছো প্ৰতি মুহূৰ্তত আপোনালোকে সমৰ্থন জনাই থাকিব মই অসমৰ জাতিটোৰ কাৰণে অসমৰ খেলুৱৈৰ কাৰণে আৰু ৰাজনীতি যিহেতু ভাল পাওঁ এৰিব নোৱাৰো মই গতিকে আপোনালোকক আমাৰ দলৰ ফালৰ পৰা সমূহ খবৰ দি থাকিম ধন্যবাদ